নমস্কাৰ আমেৰিকাৰ ইটো সিটো কথাৰে আন এটা ব্লগ আজি বেছি ৰেচিপিহে শ্বেয়াৰ কৰিম যিহেতুকে মই বনাই ভাল পাওঁ খুব ধুনীয়া একদম কলকাতা ষ্টাইল চিকেন কাটলেট পিছে জানেনে চিকেনবিলাক ইয়াতে এটা মুৰ্গীকে ভিন ভিন ভাগ কৰি বিক্ৰী কৰে আমাৰ তাতেও হৈয়ে গৈছে আজিকালি ব্ৰেষ্ট পিচ থাই তাৰপিছত আপোনাৰ উইংছ তাৰপিছত আপোনাৰ থাকিব লেগ কোৱাৰ্টাৰ লেগ পিচ গোটেই চিকেনটো বিভিন্ন ধৰণত বিক্ৰী কৰে আৰু সকলোৰে দাম বেলেগ বেলেগ জানেনে নাই কেতিয়াবা দামবোৰো জনাম মই পিছে চিকেনটো চপাৰত চপ কৰি লৈছোঁ সৰু সৰুকৈ কাটি বনলেছ চিকেনখিনি আকৌ তাৰপিছত এটা বইল আলু এইদৰে ৰুকুনিৰে ৰুকি লৈছোঁ তিনিখন ব্ৰেড স্লাইচ ব্ৰেড গ্ৰাইণ্ড কৰি লৈ এয়া চিকেনত দি দিছোঁ তাৰপিছত এখোপামান ধনিয়া দিব আৰু পিঁয়াজ বেছিকৈ আদা নহৰু পেষ্ট যিহেতুকে মই অকণমান বেছি বনাম আদা নহৰু পেষ্ট বেছি দিছোঁ নিমখ পৰিমাণ অনুযায়ী জিৰাৰ গুড়ি এচামুচ ধনিয়াৰ গুড়ি এচামুচ এয়া দিছোঁ টমেটো কেটচাপ চয়া চচ এক চামুচ আৰু ক'লা নিমখ জালুকৰ গুড়ি লগত চাট মছলা আৰু এয়া দিছোঁ মই বেংগলীবিলাকে দিয়ে ভাজা মছলা বিৰাট ধুনীয়া হয় আৰু লগতে নেমুৰ আধা ৰস চেপি দি দিছোঁ তাৰপিছত গোটেইখিনি ভালদৰে জাষ্ট মিহলি কৰিলে হ'ল একদম আটা মৰাৰ নিচিনা মাৰিব লাগিব আৰু এতিয়া মোটামুটি আধা ঘণ্টামান ফ্ৰিজত থৈ দিছিলোঁ তাৰপিছতে কাটলেটৰ শ্বেপ দিবলৈ আচলতে সুবিধা হ'ব ফ্ৰিজত অকণমান সময় ৰাখি নথ'লে কাটলেটৰ শ্বেপ দিওঁতে অসুবিধা হ'ব এয়া খুব ধুনীয়াকৈ দীঘলীয়া শ্বেপত লৈ লৈছোঁ তাৰপিছত ব্ৰেড ক্ৰাম্ছ লৈছোঁ আৰু ব্ৰেড ক্ৰাম্ছত একদম খুব ধুনীয়াকৈ মিহলি কৰি তাৰপিছতহে মই কাটলেটৰ এয়া শ্বেপ দি দিছোঁ কলকাতা ষ্টাইলৰ কাটলেটবোৰ এনেকুৱা ধৰণৰ খুব সুন্দৰ শ্বেপ হয় দেখিবলৈ মাছ যেন লাগিব কিন্তু আপোনাৰ আৰু এইদৰে এখন পাতল যদি নাইফ থাকে তেতিয়াহ'লে এইদৰে মই যেনেকৈ দেখাই দিছোঁ তেনেদৰে খুব সুন্দৰ শ্বেপ বনাব পাৰে এটা কণী খুব ধুনীয়াকৈ ভাঙি ফেটি ল'ব আৰু প্ৰথমতে কাটলেটটো কণীত ডুবাই দিব তাৰপিছত ডুবাব এইয়া ব্ৰেড ক্ৰাম্ছখিনি যে লৈছিলোঁ ভালদৰে ব্ৰেড ক্ৰাম্ছত কোট কৰি ল'ব যাতে চাৰিওফালে ব্ৰেড ক্ৰাম্ছ খুব সুন্দৰকৈ লাগি যায় ব্ৰেড ক্ৰাম্ছ নাথাকিলে কিন্তু কৰ্ণফ্লেক্সৰ গুড়ি বিস্কিটৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে তাৰপিছত আকৌ মই কণীত ডুবাই আকৌ ব্ৰেড ক্ৰাম্ছত কোট কৰিছোঁ এইদৰে দুবাৰ কৰিলে কোটটো বহুত মোটা হয় আৰু তেতিয়া বহুত ধুনীয়া ক্ৰিস্পি হয় এই কাটলেটটো বহুত দিনলৈকে ডিপ ফ্ৰিজ কৰি বৰফ কৰি থ'ব পৰা যায় এয়া মই প্ৰথমতে কিন্তু বৰফে কৰিছিলোঁ এদিনৰ কাৰণে পিছদিনা ওলায়ে ভাজিব পাৰে বৰফে ভাজিলেও একো বেয়া নহয় প্ৰথমতে অকণমান ভাজি এনেকুৱা কালাৰ হোৱাৰ লগে লগে এবাৰ নমাই থৈ দিব আকৌ গৰম তেলত নেক্সট টাইম ভাজিব এইদৰে যেতিয়া দুবাৰ ভাজিব তেতিয়া খুব ধুনীয়া একদম ক্ৰিস্পি হয় আচলতে ওপৰৰ কোটটো বহুত ধুনীয়া ক্ৰিস্পি হয় আৰু দেখিছেনে কিমান ধুনীয়াকৈ একদম ফুলি যাব বহুত ধুনীয়া ফুলে আৰু খাবলৈ যে কি মজা হয় এই কাটলেটটো আচলতে কলকাতা ষ্টাইল বুলি মই কৈছোঁ নহয় কলকাতা ষ্টাইলৰ কাটলেটবিলাক এনেকুৱা হয় খুব টেষ্টি খুব সোৱাদ এইবাৰ আপোনালোকে ট্ৰাই কৰিব এবাৰ হ'লেও আৰু ট্ৰাই কৰি কেনেকুৱা পাইছে মোক জনাব আজিলৈ বাই